তামুলপুৰত বিজেপিৰ মাৰাথন প্ৰচাৰ অভিযান প্ৰতিগৰাকীৰ বুথ সভাপতিৰ ঘৰত বিজেপিৰ পতাকা উত্তোলন আৰু নিৰ্বাচনী বেনাৰ সংলগ্ন কৰাত তামুলপুৰ জিলাৰ অন্তৰ্গত প্ৰতিটো বুথত আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে বিজেপিয়ে মাৰাথন প্ৰচাৰ অভিযান চলায়। আজি গয়াবাৰী মণ্ডল বিজেপিৰ অন্তৰ্গত প্ৰতিটো বুথত বিটিআৰৰ MCLA হেমন্ত কুমাৰ ৰাভাই গৈ বুথ সভাপতিৰ ঘৰত বিজেপিৰ পতাকা উত্তোলন আৰু নিৰ্বাচনী পোষ্টাৰ সংলগ্ন কৰাৰ লগতে বুথৰ কৰ্মীসকলৰ সৈতে পুনৰ দেশত নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰাত অংশীদাৰ হ'বলৈ আহ্বান জনায়। এই ক্ষেত্ৰত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ NDA পাৰ্টি দিলীপ শইকীয়াক বিপুল ভোটত জয়যুক্ত কৰাবলৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বুথ কৰ্মীসকলক আহ্বান জনায়। উল্লেখ্য যে গয়াবাৰী মণ্ডল বিজেপিৰ অন্তৰ্গত 91টা বুথত সৰ্বমুঠ 83,000 ভোটাৰ আছে আৰু ইয়াৰে সৰ্বাধিক ভোট ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব বুলি বিটিআৰৰ MCLত হেমন্ত কুমাৰ ৰাভাই দাবী উত্থাপন কৰে। এইবাৰ আমাৰ যি অহা 26 এপ্ৰিলত যে আমাৰ লোকসভা ইলেকশ্যন হ'বলৈ গৈ আছে 4 নং দৰং ওদালগুৰি সমষ্টিত আমাৰ সৰ্বমুঠ 2200 তাৰ অধিককৈ আমি হেৰি আছে এই ভোট কেন্দ্ৰ আছে। এইবাৰ আমি এই দৰং ওদালগুৰি সমষ্টিত আমাৰ মাননীয় প্ৰাৰ্থী মাননীয় শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ আহ্বান মৰ্মে আমি এই গোটেই দৰং ওদালগুৰি যিমানটা বুথ আছে সেই ভোট কেন্দ্ৰত আজি প্ৰতিটো ভোট কেন্দ্ৰৰ যি আমাৰ সভাপতি আছে বুথৰ সভাপতি সেই সভাপতিৰ ঘৰত আমি এই পতাকা উত্তোলনৰ কাৰ্যসূচী লৈছোঁ আৰু আমাৰ বুথৰ যিখিনি কাৰ্যকৰ্তা আছে বা আমাৰ এই বুথৰ অন্তৰ্গত যিখিনি আমাৰ শুভাকাংক্ষী ৰাইজ আছে সেই ৰাইজসকলে উপস্থিত থাকি আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি এই আমাৰ 121 নং যিটো বৰসভা ভোটকেন্দ্ৰ আছে এই ভোটকেন্দ্ৰৰ সভাপতি মাননীয় ভৱেশ বৰ্মনৰ ঘৰত এই কাৰ্যসূচী আমি লৈছোঁ। আমাৰ সকলো কাৰ্যকৰ্তা আহি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছে। ইতিমধ্যে আমাৰ গয়াবাৰীৰ যিটো পৰিষদীয় সমষ্টি হিচাপে যিটো আমাৰ গয়াবাৰী মণ্ডল আছে সেই মণ্ডলত আমাৰ সৰ্বমুঠ 91টা বুথ সমিতি আছে। সেই প্ৰতিটো বুথ সমিতিতে আমাৰ এই পতাকা উত্তোলন কাৰ্যসূচী লোৱা হৈছে আৰু সকলোৱে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। এতিয়া এই বুথৰ সভাপতিৰ ঘৰত আমি এই পতাকা উত্তোলনৰ পিছতে আমাৰ এই বুথৰ অন্তৰ্গত যিমানখিনি আমাৰ কাৰ্যকৰ্তা আছে আমাৰ শুভাকাংক্ষী আছে সেই শুভাকাংক্ষীসকলৰ ঘৰত এই পতাকা উত্তোলনৰ কাৰ্যসূচীৰে আমি নিৰ্বাচনৰ যি কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ বা আমি ৰাইজৰ মাজত সোমাই আলোচনা কৰি এটা এনেকুৱা ধৰণৰ এটা পৰিৱেশ পাইছোঁ যে আমি এইবাৰ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে ৰাইজ ইতিমধ্যে ওলাই আহিছে, সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ কি যে আমাৰ দৰং ওদালগুৰিৰ আমাৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া নিশ্চিতভাৱে জয়ী হোৱাই নহয় বিপুল ভোটৰ ব্যৱধানত তেখেতে জয়ী হ'ব আৰু মোদী ডাঙৰীয়াৰ যি চৰকাৰ সেই চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যি তেখেতে আমাৰ 400 পাৰ যি 400 সংখ্যা অতিক্ৰম কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে বা এটা লৈছে সেইটোত আমি নিশ্চিতভাৱে সফল হ'ম। তাতকৈ অধিক আসন লৈ মাননীয় মোদী ডাঙৰীয়াই চৰকাৰ গঠন কৰিব। আমাৰ ইয়াতে সৰ্বমুঠ 91টা ভোটকেন্দ্ৰ আছে আৰু এই 91টা ভোটকেন্দ্ৰত আমি গয়াবাৰীৰ পৰিষদীয় সমষ্টি হিচাপে আমি এটা থিৰাং কৰিছোঁ যে আমাৰ দৰং ওদালগুৰি যিমানবিলাক মণ্ডল আছে মণ্ডলৰ ভিতৰত আমি সৰ্বপ্ৰথম হিচাপে সৰ্বোচ্চ ভোট প্ৰদান কৰি পেলাই আমি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক এই দৰং ওদালগুৰিৰ পৰা জয়ী কৰাবলৈ আমি চেষ্টা কৰিছোঁ। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।